মহাকাশ বিজ্ঞানী হোৱাৰ সপোন লৈ ইছৰোৰ পৰা উভতিল নলবাৰীৰ সুদীপ্ত। ইছৰোত ৰকেটৰ আৰ্হি নিৰ্মাণৰ প্ৰক্ৰিয়াটো অংশগ্ৰহণ সুদীপ্তৰ। মহাকাশ বিজ্ঞানী আৰু প্ৰযুক্তিৰ সহায়ত দেশ আৰু মানৱ জাতিৰ উন্নতিৰ বাবে কাম কৰা ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোত স্থান লাভ কৰি নলবাৰীলৈ গৌৰৱ কঢ়িয়াই আনিছে অতি মেধা সম্পন্ন 10ম শ্ৰেণীৰ ছাত্ৰ সুদীপ্ত কুমাৰ মিশ্ৰই। জিলাখনৰ ককৈয়া গাঁৱৰ ৰাজীৱ কুমাৰ মিশ্ৰ আৰু মণিকা দেৱীৰ একমাত্ৰ পুত্ৰ সন্তান সুদীপ্তৰ সৰুৰে পৰাই আছিল এগৰাকী বিজ্ঞানী হোৱাৰ সপোন। নলবাৰীৰ বানেকুছিস্থিত PM শ্ৰী জৱাহৰ নবোদয় বিদ্যালয়ৰ 10ম শ্ৰেণীৰ মেধাৱী ছাত্ৰ সুদীপ্ত কুমাৰ মিশ্ৰই ভৱিষ্যতে এগৰাকী মহাকাশ বিজ্ঞানী হোৱাৰ দুৰ্বাৰ হেঁপাহ লৈ ইছৰোৰ ভ্ৰমণ কৰি ঘৰলৈ উভতিছে। উল্লেখ্য যে ভাৰতবৰ্ষৰ মুঠ 450 গৰাকীৰ ভিতৰত অসমৰ 13 গৰাকীয়ে ইছৰোৰ ভ্ৰমণৰ সুযোগ লাভ কৰিছিল। সৰুৰে পৰাই বিজ্ঞানী হোৱাৰ সপোন ৰচা সুদীপ্তই ইছৰোৰ বিশেষ কাৰ্যসূচীৰ অধীনত সুযোগ সন্ধানী খবৰত যোৱা মাৰ্চ মাহত আবেদন কৰিছিল আৰু উক্ত আবেদনৰ ভিত্তিতেই তেওঁ ইছৰোৰ ভ্ৰমণৰ সৌভাগ্য ঘটিছিল। খুবেই ভাল লাগিল তাত পৰা আহি পেলাই। মোৰ সৰুৰ পৰা বিজ্ঞানী হোৱাৰ এটা সপোন আছিল। তাৰপিছত সেই সপোনটো ইছৰোত যাবলৈ এটা হেঁপাহ আছিল। সেই হেঁপাহটো পূৰণ কৰিবলৈ পাই খুবেই ভাল লাগিল। আমাক তাত গোটেইবিলাক স্পেচত গৈ পেলাই কেনেকৈ কি কৰিব লাগে, অক্সিজেন নোহোৱাকৈ, গ্ৰেভিটি নোহোৱাকৈ কেনেকৈ থাকিব লাগে, কি খাদ্য খাব লাগে, গোটেইবিলাক শিকোৱা হৈছিল। লগতে ছেটেলাইটৰ বিষয়েও শিকোৱা হৈছিল আমাক। আৰু লগতে চেন্সাৰ্ছবিলাক কেনেকৈ কাম কৰে, ক'ত কি চেন্সাৰ্ছ লাগে, গোটেইবিলাক আমাক লেবত নি পেলাই বুজোৱা হৈছিল। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মুখ্য কাৰ্যালয় কৰ্ণাটকৰ বাংগালুৰুত সুদীপ্তই মহাকাশ অভিযানৰ বহুকেইটা অতি দৰকাৰী দিশ নিচেই ওচৰৰ পৰা প্ৰত্যক্ষ কৰা বুলি জানিবলৈ দিয়ে। ছাত্ৰগৰাকীয়ে জনোৱা মতে তেওঁ সংস্থাটোৰ বিজ্ঞানীসকলৰ তত্বাৱধানত নিজেই ৰকেটৰ আৰ্হি প্ৰস্তুতৰ দৰে জটিল প্ৰক্ৰিয়াটো ভাগ লৈছিল। নিজেই ৰকেট নিৰ্মাণৰ অভিজ্ঞতাই তেওঁক অভিভূত কৰি তোলা উল্লেখ কৰে। 11 মে'ৰ পৰা 22 মে'লৈ বেংগালুৰুত চলা কাৰ্যসূচীত তেওঁ এক বিৰল অভিজ্ঞতা আহৰণ কৰা বুলি ব্যক্ত কৰে। লগতে সুদীপ্তই কয় যে মহাকাশচাৰীসকলে কেনেকুৱা ধৰণৰ খাদ্য গ্ৰহণ কৰে, তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থকাৰ ব্যৱস্থাৰ লগতে বিজ্ঞানীসকলে চন্দ্ৰলৈ গৈ কেনেদৰে গৱেষণা চলায়, এই সকলোবোৰ অভিজ্ঞতা তেওঁ ভ্ৰমণৰ সময়ছোৱাত লাভ কৰে। চিকিৎসক নতুবা অভিযন্তা হোৱাৰ মন নেমেলা সুদীপ্তই সৰুৰে পৰাই পুহি ৰাখিছে এগৰাকী বিজ্ঞানী হোৱাৰ। মনত যদি ইচ্ছা শক্তি থাকে তেনেহলে কোনো কামেই কঠিন নহয় বুলি তেওঁ দৃঢ়তাৰে ব্যক্ত কৰে। সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই অনা সুদীপ্ত সৰুৰে পৰাই আৱিষ্কাৰ মনোভাৱেৰে বিজ্ঞানীৰ লক্ষণ দেখা পোৱা বুলি পিতৃ ৰাজীৱ কুমাৰ মিশ্ৰ আৰু মাতৃ মণিকা দেৱীয়ে জানিবলৈ দিয়ে। উল্লেখ্য যে গ্ৰামাঞ্চলৰ পৰা ভাৰতীয় মহাকাশ গৱেষণা সংস্থাত স্থান দখল কৰা সুদীপ্তৰ এই সাফল্যত পিতৃ মাতৃ বিদ্যালয় কৰ্তৃপক্ষৰ লগতে গাঁওবাসীক আনন্দিত কৰি তুলিছে। মই এতিয়া জৱাহৰ নবোদয় বিদ্যালয় নলবাৰী 10ম শ্ৰেণীত পঢ়ি আছোঁ। ঘৰতে কি কি বনাইছে? ঘৰত মই বৰ্তমানলৈকে একো বনোৱা নাই। এইকেইটা মই তাত বনোৱা বস্তু নিজে বনাইছে? নিজে বনোৱা। সেইটো কি নাম কি? এটা আছে চন্দ্ৰয়ান 3 বিক্ৰম লেণ্ডাৰ আৰু প্ৰজ্ঞান ৰোভাৰৰ মডেল এটা, আৰু এইটো ৰকেট। এইটো বিক্ৰম লেণ্ডাৰৰ এটা মডেল। ইয়াৰ লগতে এইটো প্ৰজ্ঞান ৰোভাৰৰ যোনটো মুনৰ ছাৰ্ফেচত লেণ্ড কৰিছিল, এইটো তাৰ মডেল হয়। আৰু লগতে এইটো এটা ৰকেট আছিল, এইটো লঞ্চ কৰা গৈছিলে ইয়াতে। ফিউল আছিল, ফিউলটো উলিয়াই দিছোঁ এতিয়া মই। এইটো ওপৰত গৈ পেলাই আৰু তললৈ নামি আহিছে। এইটো ৰকেট নিজে বনাইছোঁ। মই সৰু থকাৰ পৰাই মই এইবিলাকৰ বিষয়ে চাই আছিলোঁ, যিবিলাক লঞ্চ হৈছিল বা মিছনবিলাক আছিল। মোৰো সপোন আছিল এই মিছনবিলাক লঞ্চ কৰা, আৰু সেইটো ক'ৰবাত নহয় ক'ৰবাত মই দেখিবলৈ পাইছোঁ যে এইটো সফল হ'ব ধৰিছে। মই যিয়ে নকৰোঁ কিয় কিবা কৰিবলৈ গ'লে মই যদি মা দেউতাক সোধোঁ, তেওঁলোকে কেতিয়াও না বুলি নকয়।
মানে মোক কৰিবলৈ মোক ছাপোৰ্ট কৰে আৰু মানে সকলো সময়তে মা দেউতাই সহযোগ কৰে। অঁ ৰাজীৱ কুমাৰ মিশ্ৰ, মই ককয়া গাঁৱৰ বাসিন্দা। সুদীপ্ত কুমাৰ মিশ্ৰ মোৰ ল'ৰা হয়। সি ঈশ্বৰত যাই যিটো পাৰদৰ্শিতা দেখুৱালে সেইটোত মই খুবেই আনন্দিত। সি সৰুৰে পৰা তাৰ এটা মেধাসম্পন্ন এটা মানে গুণ মই দেখা পাইছিলোঁ, য'ত তাৰ হেৰিটো মোৰ মনত বিশেষকৈ বেলেগক মই প্ৰকাশ কৰা নাই, মোৰ মনত এটা এটা আছিল বোলে ভৱিষ্যতে তাৰ এটা ভাল মানে দিশ এটাত সি হেৰি কৰিব, মানে উন্নতি কৰিব। গতিকে সি বৰ্তমান নলবাৰী বাণীকুছিৰ JNV নৱোদয় বিদ্যালয়ত মানে ক্লাছ 10ত পঢ়ি আছে। এইখিনিয়ে তাৰ এই উন্নতিত মই খুবেই আনন্দিত।